Hello students, welcome to Pythagoras classes. So last আমি কিহলৈকে চালো যে টাইগাৰটোক এটা কেজত বন্ধ কৰি থৈছে, ঠিক আছে, এটা কংক্ৰিট চেলত বন্ধ কৰি থৈছে য'ত তাৰ ষ্ট্ৰেংথটো কোনো কামৰ নোহোৱা নিচিনা হৈ গ'ল। এটা টাইগাৰ বুলি ক'লে তাৰ যিমানটো পাৱাৰ আছিলে, ষ্ট্ৰেংথ আছিলে, সেইখিনি গোটেই এটা বন্ধ কোঠাৰ ভিতৰত শেষ হৈ গ'ল বা সোমাই থাকিব লগা হ'ল, ঠিক আছে, থমকি ৰৈ গ'ল তাৰ পাৱাৰটো। নেক্সট ষ্টেঞ্জাটো চোৱা, এইটো আমাৰ লাষ্ট ষ্টেঞ্জা হয়। আকৌ আমি শিফ্ট কৰিছোঁ। এতিয়া আমি পাইছোঁ যে এতিয়া যিহেতু আমি জানো যে আমাৰ টাইগাৰটো কেজৰ ভিতৰত সোমাই আছে, মানে পিঞ্জৰাৰ ভিতৰত সোমাই আছে, পিঞ্জৰাবদ্ধ হৈ আছে, ঠিক আছে। লাষ্ট ষ্টেঞ্জাটো চোৱা, হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, দ্য পেট্ৰলিং কাৰ্ছ এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ। ইয়াত আকৌ হি মানে টাইগাৰটোৰ কথা কৈছে। হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, হি মানে টাইগাৰটোৱে, ঠিক আছে। টাইগাৰটোৱে গোটেই দিনটোৰ শেষত একেবাৰে ৰাতিলে লাষ্ট ভইচ এটা শুনিছে। এতিয়া লাষ্ট ভইচ বুলি কিয় কৈছে? এতিয়া চোৱা, ৰাতিপুৱা যেতিয়া হয়, দিনটো যেতিয়া আৰম্ভণি হয়, কি হয়, লাহে লাহে যেতিয়াৰ পৰা মানে চিৰিয়াখানা খোলে, ধৰা জুখন যেতিয়াৰ পৰা খোলে, ষ্টাৰ্ট হয়, ধৰা 9 AM 10 AM এনেকুৱা নিচিনা সময়ৰ পৰা জুখন খোলে, তেতিয়াৰ পৰা কি হয়, মানুহখিনি আহে, ভিজিটাৰ্ছ আহে। তো কেনেকুৱা ধৰণৰ এটা হুলস্থুল হৈ থাকে, তোমালোকে যদি গৈছাতে গম পোৱা যে কিমান ধৰণৰ হুলস্থুল এটা হৈ থাকে। মানুহবোৰ আহে, ভিজিটাৰ্ছ আহে, চাই ইটো সিটো জন্তু চাবলৈ আহে। চ' গোটেই দিনটো বেলেগ বেলেগ ধৰণৰ হুলস্থুল হৈ থাকে, বেলেগ বেলেগ ধৰণৰ আৱাজ শুনি থাকে, ঠিক আছে। লাষ্টলৈ যেতিয়া এটা টাইম থাকে, জুৰো এটা টাইমিং থাকে যে বন্ধ হ'ব, ধৰা 8টা বজাত ৰাতি বোলে বন্ধ হ'ল বা 7:30 বন্ধ হ'ল। চ' লাষ্টত শেষত যেতিয়া গোটেই ভিজিটাৰ্ছ নাইকিয়া হৈ যাব, যেতিয়া গোটেই জুখন বন্ধ কৰিব, তেতিয়া জু ভিতৰততো কিছুমান মানুহ থাকিব ন, মানে ছেফটিৰ কাৰণে মানুহ কিছুমান থাকিব, ইহঁতক চোৱা চিতাৰ কাৰণে মানুহ কিছুমান থাকিব, পেট্ৰলিং পাৰ্টিছ থাকিব। পেট্ৰলিং গম পাইছা তোমালোকে, যোনে ছেফটি মেজাৰ্ছখিনি ল'বৰ কাৰণে অহা যোৱা কৰে, বাইক লৈ, গাড়ী লৈ চোৱা চিতা কৰে, ঠিক আছে। যে ক'ৰবাত হয়তো জন্তুৰ কিবা দুৱাৰ খোলা আছে নেকি, ক'ৰবাত গ্ৰিলখন খোলা আছে নেকি, ক'ৰবাত কিবা হৈ আছে নেকি, কোনোবা থাকি গ'ল নেকি ভিজিটাৰ্ছ জু ভিতৰত, এইখিনিৰ কাৰণে ছেফটি মেজাৰ্ছৰ কাৰণে পেট্ৰলিং পাৰ্টি কিছুমান থাকে। চ' লাষ্ট ভইচ যিটো সি শুনে ৰাতিলে, যেতিয়া ভিজিটাৰ্ছ নাইকিয়া হৈ যায়, যেতিয়া ভিজিটাৰ্ছখিনি ঘৰলৈ গুচি যায়, তাৰ পাছত জুখন বন্ধ হোৱাৰ পিছত, চিৰিয়াখানাখন বন্ধ হোৱাৰ পাছত সি এটাই আৱাজ শুনে, সেইটো হৈছে পেট্ৰলিং কাৰ্ছৰ, ঠিক আছে। পেট্ৰলিং কাৰ্ছৰ শুনে, কিয়নো চব মানুহখিনি যেতিয়া নাইকিয়া হৈ যায়, তেতিয়া পেট্ৰলিং কাৰ্ছবোৰ ইফালৰ পৰা সিফালে ঘূৰি থাকে জুখনৰ ভিতৰত চাবলে, ছেফটিৰ কাৰণে, ঠিক আছে। এইটো এটা সাৱধানবাণী নিচিনা এটা হয়, যাতে গোটেই এনিমেলছখিনি নিজৰ জেগাত আছে, ভালকে আছে, চব ঠিকে ঠাকে আছে, ক'ৰবাত কিবা দিগদাৰ হৈ থকা নাই নেকি, এইখিনি বস্তু চাবৰ কাৰণে পেট্ৰলিং পাৰ্টিছখিনিয়ে কাৰ্ছ কেইখন লৈ, মানে গাড়ী লৈ ঘূৰে গোটেই জুখনৰ ভিতৰত, ঠিক আছে। চ' অকল সেই লাষ্ট আৱাজটো হৈছে সেই পেট্ৰলিং কাৰ্ছৰ, যিটো সি শুনা পায়, মানে টাইগাৰটোৱে শুনা পায়, লাষ্ট আৱাজটো, মানে লাষ্ট ভইচটো। এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ। ষ্টেয়াৰ্ছ মানে কি হয়, এতিয়া এই ষ্টেয়াৰ্ছ বুলি যে ক'লে, ষ্টেয়াৰ্ছটো কি হয়? ষ্টেয়াৰ্ছ মানে থৰ লাগি চোৱাটো বুলি কয়, ঠিক আছে। তুমি কিবা এটা বস্তু থৰ লাগি চাই আছা, বহুত দেৰিলৈকে তুমি কিবা এটা বস্তু চাই আছা, সেইটোক ষ্টেয়াৰ কৰা বুলি কয়, ঠিক আছে। চাই থকাটো বহুত দেৰিলৈকে যদি যিকোনো এটা বস্তু তুমি চাই থাকা, এফালে যদি মুখ কৰি এটা বস্তু চাই থাকা, সেইটো ষ্টেয়াৰ কৰা। চ' টাইগাৰটোৱে কি কৰে, হি ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ। তাৰ আইজৰ কথা কৈছে, তাৰ আইজ দুটাক পয়েটে ব্ৰিলিয়েণ্ট আইজ বুলি কৈছে। কিয় কৈছে? এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ। এই আমাক পয়েটে কৈছে যে এই দুটা ব্ৰিলিয়েণ্ট আইজ লৈ পেলাই টাইগাৰটোৱে ব্ৰিলিয়েণ্ট ষ্টাৰ্ছলৈ চাই আছে, মানে কি বুলি ক'ম এতিয়া তোমালোকক, উজ্বলি থকা, ঠিক আছে। এতিয়া সি যেতিয়া ওপৰলৈ চাই, ধৰা পেট্ৰলিং কাৰ্ছখিনি আহি আছে, পেট্ৰলিং কাৰ্ছখিনি আহি থাকোঁতে তাৰ ফালে, টাইগাৰটোৰ ফালে লাইটটো মাৰিলে, ঠিক আছে। লাইটৰ পোহৰত তাৰ চকুকেইটা জ্বলি উঠিছে, মানে পোহৰ হৈ উঠিছে, আৰু বেছি ব্ৰাইট দেখা পাইছে, আৰু বেছি পোহৰ নিচিনা দেখা পাইছে, ঠিক আছে। যেনেকৈ মাৰ্বলৰ গুটি থাকে ন, সেই তেনেকুৱা নিচিনাকৈ পুৰা মানে লাইট আপ হৈ গৈছে। তোমালোকে দেখিছা চাগে, কিছুমান যেনেকৈ আমি ৰাস্তাত কেতিয়াবা আমি অহা যোৱা কৰিলে, বা আন্ধাৰত যদি মেকুৰী এটা পাৰ হৈ গৈছে, বোলে কুকুৰ এটা পাৰ হৈ গৈছে, বা যিকোনো জন্তু এটা পাৰ হৈ গৈ থাকিলে যদি ঘপকৈ আমাৰ গাড়ী লাইটটো পৰে, দেখা ন তোমালোকে, মানে পুৰা পোহৰ হৈ যায়, চকুটো পোহৰ হৈ যায়, বা ধৰা লাইট আপ হৈ যায় ন চকুটো, বেলেগ এটা নিয়ন নিচিনা এটা কালাৰ এটা হৈ যায়। ছেইম টাইগাৰটো তেনেকুৱা, ঠিক আছে। হয়তো চাগে পেট্ৰলিং কাৰ্ছৰ যিটো পোহৰ হয়, সেই পোহৰটো টাইগাৰৰ চকুত পৰিছে, আৰু তাৰ চকুকেইটা পুৰা ধুনীয়াকৈ ব্ৰাইট আপ হৈ গৈছে, ঠিক আছে, ধুনীয়াকৈ উজ্বলি উঠিছে, আৰু সেই চকুকেইটাৰে সি ব্ৰিলিয়েণ্ট ষ্টাৰ্ছলৈ চাই আছে। ব্ৰিলিয়েণ্ট আইজ কেইটাকো কৈছে, ব্ৰিলিয়েণ্ট ষ্টাৰ্ছকো কৈছে, কিয়নো ষ্টাৰ্ছবোৰ কেনেকুৱা, জ্বলি থকা হয় নাই, ওপৰত স্কাইত আমি যেতিয়া ষ্টাৰ্ছবোৰ চাওঁ, সেইবোৰতো আন্ধাৰ নহয়, এটা এটা জ্বলি থকা এটা পোহৰ হয়, ঠিক আছে। চ' সেই ষ্টাৰ্ছক এই টাইগাৰৰ আইজৰ লগত মিলাই পেলাই পয়েটে কৈছে যে টাইগাৰটোৱে নিজৰ ব্ৰিলিয়েণ্ট আইজকেইটা দি
ওপৰলে স্কাইত ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ গিটা ষ্টেয়াৰ কৰি আছে ষ্টেয়াৰ মানে ওপৰলে এনেকে কৰি পেলাই চাই আছে ওপৰৰ ষ্টাৰ্ছ গিটা বহুত দেৰিলৈকে এনেকে মন দি চাই আছে ঠিক আছে এই বস্তুটো কেলে ক'লে লাষ্টৰ কথাখিনি কিয় ক'লে এন ষ্টাৰ্ছ উইথ ইজ ব্ৰিলিয়েণ্ট আইজ এটা ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ এইকাৰণে ক'লে যাতে টাইগাৰটোৰ তাৰ যিটো হেল্পলেছনেছ অসহায় এটা পৰিস্থিতি সেই বস্তুটো দাঙি ধৰিবৰ কাৰণে পয়েটে এই কথাষাৰ কৈছে কিন্তু তাৰ ওচৰত কৰিব লগা একো নাই সি অসহায় হয় তাক জংঘল যিটো এটা জীৱ যিটো এটা জংঘলত থকা জীৱ আনি পেলাই যদি তুমি কংক্ৰিটৰ চেল এটা ভিতৰত এটা ৰুম এটা ভিতৰত ঠিক আছে কেজ বা এটা পিঞ্জৰাৰ ভিতৰত ভৰাই থোৱা একো কৰিব নোৱাৰাকে এটা ৱাইল্ড এনিমেল আনি পেলাই তুমি পেট এনিমেল কৰিব কেতিয়াও নোৱাৰা ঠিক আছে আৰু যদিও কৰা সেইটো মানে ইয়াক কষ্ট দিয়া হ'ব এটা ৱাইল্ড এনিমেলক কষ্ট দিয়া হয় ঠিক আছে এই গোটেই পয়েটটোৰ লিখাৰ ৰিজনটোৱে এইটো পয়েটে হিউমেন মানে আমাৰ হিউমেনখিনিক মানে আমাৰ মানুহখিনিক বুজাইছে যে এনিমেল ৰাইটছ বুলিও এটা বস্তু আছে ঠিক আছে এনিমেল ৰাইটছখিনিৰ ওপৰত গুৰুত্ব দি পেলাই পয়েমটো লিখিছে যে ৱাইল্ড এনিমেলছক নিজৰ জেগাত থাকিব দিব লাগে বাকী পেট এনিমেলছখিনি বেলেগ এটা যোনখিনি আমি ঘৰত ৰাখোঁ যেনেকৈ কুকুৰ মেকুৰী হ'ব পাৰে বাট এটা টাইগাৰ কি হয় ৱাইল্ড এনিমেল হয় ঠিক আছে চ' ৱাইল্ড এনিমেলটো আমি কেতিয়াও এনেকৈ ৰাখিলে সি শান্তি নাপায় বা ই সুখত কেতিয়াও নাথাকে এই কথাখিনি আমাৰ আগত দাঙি ধৰিবৰ কাৰণে গোটেই পয়েমটো লিখিছিলে ঠিক আছে এতিয়ালৈকে আমি গোটেই পয়েমটো চালোঁ ষ্টেঞ্জা ৱাইজ আমি ডিছকাছ কৰিলোঁ নেক্সট আমি এইটো গম পালোঁ যে দ্য পয়েম হাইলাইটছ দ্য ডিফাৰেঞ্চ বিটুইন ফ্ৰীডম এণ্ড কেপটিভিটি এতিয়া দুটা পিকচাৰ ইয়াত আছে ঠিক আছে ফাৰ্ষ্ট পিকচাৰটো দেখিছা সি ধুনীয়াকৈ জংঘলত পূৰা মুক্তভাৱে সি ঘূৰি আছে যি মন সি সেইটোৱে কৰিব খাব মন গ'লে খাব সি চিকাৰ কৰিব শুব মন গ'লে সি শুব যি মনতে সি সেইটোৱে কৰিব বাট কেজৰ ভিতৰত যেতিয়া আছে সি কি কৰিছে অকল ইয়াৰ পৰা ইয়ালে মানে এটা বন্ধ চেল এটাৰ ভিতৰত বন্ধ ৰুম এটাৰ ভিতৰত সি খোজকাঢ়ি ফুৰিছে আৰু তাক কৰিব লগা একো নাই বাকী ভিজিটাৰ্ছ বা এই যিখিনি মানুহ আছিলে চাবলৈ অহা চিৰিয়াখানালৈ সিহঁতি টাইগাৰটোক পূৰা চাই এণ্টাৰটেইনমেণ্ট লৈছে A tiger is meant to live in the wild, but in a zoo, he loses his strength, dignity, and natural behavior. So, কৈছে যে আমাক পয়েটে যে এটা টাইগাৰ জংঘলত থাকিবলগীয়া এটা জন্তু হয় ঠিক আছে যদি সি জুত থাকে বা আমি যদি তাক বান্ধি আনি বা ধৰি আনি জুত ৰাখোঁ তেতিয়া সি নিজৰ যিটো নেচাৰেল ষ্ট্ৰেংথ এটা আছে নেচাৰেল ষ্ট্ৰেংথ মানে যিটো তাৰ জোৰ আছে পাৱাৰ আছে তাৰ যিটো ডিগনিটি আছে সেই গোটেইখিনি বা নেচাৰেল বিহেভিয়াৰ আছে এটা টাইগাৰৰ নেচাৰেল বিহেভিয়াৰ আমি কি দেখিলোঁ অলপ আগত আমি ষ্টেঞ্জত পঢ়িছিলোঁ যে সি মনে মনে লুকাই থাকিব লাগে ঘাঁহৰ ওচৰত আন্ধাৰত শ্বেডত যাতে সি পটককৈ গৈ পেলাই এটা হৰিণ এটা চিকাৰ কৰিব পাৰে এইবোৰ এটা নেচাৰেল বিহেভিয়াৰ হয় এটা টাইগাৰৰ ঠিক আছে চ' এইখিনি নকৰি পেলাই সি কি কৰিব লগা হৈছে এতিয়া জুৰ ভিতৰত ঘূৰি থাকিব লগা হৈছে ইফালৰ পৰা সিফালে The poem gives a message about animal rights, showing that wild animals do not belong in the cages. So, simple হয় বাছ কৈছে যে আমাক পয়েটে কৈছে লেছলি নৰিছে যে এটা টাইগাৰ belongs to the jungle, not in the zoo. ঠিক আছে চ' আমি এতিয়ালৈকে গম পালোঁ এটা টাইগাৰৰ ফ্ৰীডম আৰু কেপটিভিটিৰ মাজৰ ডিফাৰেঞ্চটো আমাক দেখালে যে টাইগাৰটো ক'ত থাকিব লাগে ক'ত থাকিব নালাগে আৰু বাৰে বাৰে ষ্টেঞ্জাটো শ্বিফ্ট হৈছে এবাৰ আমাক দেখাইছে জুত থাকোঁতে সি কি কৰি আছে এবাৰ আমাক দেখাইছে যে যদি কিবা কাৰণত টাইগাৰটো জংঘলত থাকে তেতিয়া কি কৰি থাকিব আমাক এই দুটা শ্বিফ্টত মানে বেলেগ বেলেগকৈ দেখালে ঠিক আছে গোটেই পয়েমটো নেক্সট এতিয়া তোমালোকক এটা ইম্পৰ্টেণ্ট কথা ক'ব ওলাইছোঁ যে এই পয়েমটোত এটা ইম্পৰ্টেণ্ট বস্তু আছে ঠিক আছে তাৰ আগত মই তোমালোকক থিমটো কৈ লওঁ এবাৰ তাৰপিছত মই তোমালোকক ক'ম যে গোটেই যোনটো টাইগাৰ ইন দ্য জু হয় তাত এটা ইম্পৰ্টেণ্ট বস্তু আছে যোনটো বাৰে বাৰে তোমালোকৰ কুৱেশ্যনছ আহে মেক্সিমাম কুৱেশ্যনছ আহে আৰু আহিব পাৰে নেক্সট তাৰ আগত থিমটো চোৱা যদি তোমালোকক থিম সোধে তেতিয়া তোমালোকে এইখিনি ক'ব পাৰিবা যে দ্য পয়েম হাইলাইটছ দ্য ডিফাৰেঞ্চ বিটুইন ফ্ৰীডম এণ্ড কেপটিভিটি যিহেতু মই ক'লোঁ A tiger is meant to live in the wild, but in a zoo he loses his strength and dignity and natural behavior. ঠিক আছে এইখিনি ক'লো The poem gives a message about animal rights, showing that wild animals do not belong in the cages. So এই তিনিটা হৈছে তোমালোকৰ থিমছ ঠিক আছে এইকেইটা মনত ৰাখিবা এই তিনিটা থিমেই হয় তোমালোকক গোটেই পয়েমটো কভাৰ কৰে এতিয়া চোৱা পয়েটিক ডিভাইচেছ ইন এ টাইগাৰ ইন দ্য জু ঠিক আছে এই যোনটো পয়েটিক ডিভাইচ হয় দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে পয়েটিক ডিভাইচটো এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় এই গোটেই পয়েমটোৰ আৰু তোমালোকে যিমানখিনি পয়েম পাইছা বা যিখিনি পয়েম পাবা সেই গোটেই পয়েমখিনিৰ ভিতৰত চবতছে ৰিচ মানে চবতছে বেছিয়ে চবতছে ভালকৈ মানে অকল এই পয়েমটোৰ ভিতৰতে পয়েটিক ডিভাইচেছখিনি পাবা আৰু মেক্সিমাম তোমালোকৰ কমন আহিব এই পয়েমটোৰ পৰা যিখিনি পয়েটিক ডিভাইচেছ আহিবলগীয়া আছে এই পয়েমটোৰ পৰা মেক্সিমাম 80% ইয়াৰ পৰা অহা চান্সেছ আছে ঠিক আছে চ' পয়েটিক ডিভাইচেছ কি আমি এক্সপ্লেইন কৰি দিম এতিয়া ফাৰ্ষ্টটো চোৱা পাৰ্চনিফিকেশ্যন ঠিক আছে
পাৰ্চনিফিকেশ্যন ৱৰ্ডটো শুনিলে কেনেকুৱা লাগে প্ৰথমতে আমাক কৈছে পাৰ্চন মানে মানুহ দেন কৈছে পাৰ্চনিফিকেশ্যন চ' পাৰ্চনিফিকেশ্যন মানে কি হয় যেতিয়া আমি বেলেগ এটা বস্তু মানুহ সলনি বেলেগ এটা বস্তু যেনিবা গছ হ'ব পাৰে যিকোনো জন্তু এটা হ'ব পাৰে ঠিক আছে সেই জন্তু বা ঘৰ বা গছ ইহঁতক যেতিয়া আমি মানুহৰ নিচিনাকৈ আমি দেখাওঁ পয়েমত বা ষ্টৰিত তেতিয়া সেইটো পাৰ্চনিফিকেশ্যন বুলি কয় ঠিক আছে The tiger is given human-like qualities such as feeling, anger, and looking at stars. Example Swa. He stalks in his vivid strips. The tiger is described as if he can think and feel like a human. এটা পয়েমটোৰ ভিতৰত আমি যিখিনি পঢ়িলো হা তাতে কি কৈ আছে যে টাইগাৰটোৱে ভাবিছে যিটো আমি এংগাৰ এটা দেখিলো আমি যোনটো কোৱাইট ৰেজ বুলি এটা ৱৰ্ড পাইছিলো ন মাজতে কোৱাইট ৰেজটো কি মই তোমাক মানুহৰ লগত এক্সাম্পল দিছিলো যে কিবা এটা জেগাত তোমাৰ বহুত খং উঠিছে কিন্তু তুমি তোমাৰ খংটো এক্সপ্ৰেছ কৰিব পৰা নাই ঠিক আছে বিকজ তুমি এনেকুৱা এটা চিটুৱেশ্যনত আছা য'ত তুমি তোমাৰ খংটো দেখাব নোৱাৰা নিজৰ মনৰ ভিতৰতে লৈ আছা ছেইম তেনেকৈ টাইগাৰটোৱে মানুহৰ নিচিনা খং উঠিছে তাৰ ঠিক আছে খং উঠিছে ইফালৰ পৰা সিফালে ঘূৰিছে বা ধৰা ষ্টাৰ চলে চাইছে তেনেকুৱা এইটো এটা এক্সাম্পল হয় হি ষ্টক্স ইন ইজ ভিভিড ষ্ট্ৰিপছ চ' ইয়াত প্ৰথম ৱৰ্ডটো চোৱা হি হয় ঠিক আছে হি বুলি যেতিয়া কোৱা হৈছে তেতিয়া আমি গম পাইছোঁ যে তাক মানুহৰ লগত তুলনা কৰিছে আমি হি পৰাপক্ষত আমি এনিমেলছক নকওঁ আমি এনিমেলছৰ কথা লিখিলে আমি ইট লিখোঁ IT ইট হি আমি কিহত ইউজ কৰোঁ মানুহৰ কথা আমি যেতিয়া বুজাওঁ ঠিক আছে হি ইজ এ বয় ঠিক আছে চ' হি আমি টাইগাৰত ইউজ কৰিছোঁ যিহেতু পাৰ্চনিফিকেশ্যন ইউজ কৰিছে পয়েটে এইটো এটা পয়েটিক ডিভাইচ অফ পাৰ্চনিফিকেশ্যন য'ত যিকোনো জন্তু বা যিকোনো গছ হ'ব পাৰে মানুহৰ লগত তুলনা কৰে ঠিক আছে মানুহৰ লগত মিলাই মানুহৰ নিচিনা ৰূপ এটা দেখায় ফাৰ্ষ্টটো গম পালা নেক্সট হৈছে মেটাফৰ এ কম্পেৰিজন মেড ইনডাইৰেক্টলি বিটুইন টু থিংছ কম্পেৰিজন কৰিছে মানে ডিফাৰেঞ্চ মানে ধৰা এটা বস্তু আৰু এটা বস্তু মিলাই দেখাইছে দুটা বেলেগ বেলেগ বস্তু হয় দুটা একেটা লাইনত দেখাইছে পেটছ অফ ভেলভেট কোৱাইট এতিয়া পেটছ মানে মই কি কৈছিলোঁ তোমালোকক টাইগাৰৰ যিটো তলুৱাটো ঠিক আছে টাইগাৰৰ যিটো ক্লটো আছিলে ঠিক আছে পজ বুলি কয় চ' পজৰ মাজৰ যিটো পাৰ্ট হয় ব্লেক কালাৰ থাকে ব্লেক কালাৰ ছফ্ট ভেলভেটৰ নিচিনা থাকে ভেলভেট টেক্সাৰ এটা থাকে চ' সেই পজটোৰ সেই যোনটো পাৰ্ট হয় সেই পাৰ্টটো ভেলভেটৰ লগত মিলাইছে ঠিক আছে ভেলভেটৰ লগত মানে কম্পেয়াৰ কৰিছে দ্য টাইগাৰ্ছ পজ আৰ কম্পেয়াৰ্ড টু ভেলভেট বিকজ দে আৰ ছফ্ট এণ্ড চাইলেণ্ট ভেলভেটটো এটা কাপোৰৰ মেটেৰিয়েল হয় ঠিক আছে বহুত ছফ্ট হয় ঠিক আছে চ' পেডছটো আমাৰ ভেলভেটৰ লগত মিলাইছে এই যোনটো টাইগাৰৰ পেডছ হয় সেইটো আমাক ভেলভেটৰ লগত মিলাইছে চ' ডেট ইজ মেটাফৰ মানে কম্পেয়াৰ কৰিছে ঠিক আছে নেক্সট চোৱা ইমেজৰী ইয়াত ইমেজৰী বুলি ক'লে এটা ৱৰ্ড আহে ন মনত ইমেজ IMAGE ইমেজ বা ইমেজিনেশ্যন ঠিক আছে বা ইমেজ ধৰি লোৱা চ' সেই ৱৰ্ডটোৰ পৰা ইমেজৰী আমি কৈছোঁ ইউজিং ডেছক্ৰিপটিভ ৱৰ্ডছ টু ক্ৰিয়েট মেণ্টেল পিকচাৰ্ছ মেণ্টেল মানে কি হয় মনৰ ভিতৰত ঠিক আছে এক্সাম্পল এটা চোৱা হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰিপছ লাৰ্কিং ইন আ শ্বেডো শ্লাইডিং থ্ৰু লং গ্ৰাছ এই দুটা লাইন তোমালোকে পাইছা পয়েমত ফাৰ্ষ্টটো চোৱা হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰিপছ সি ইফালৰ পৰা সিফালে খোজকাঢ়ি আছিলে সেই ৰুমটোৰ ভিতৰত নিজৰ গাত ভিভিড ষ্ট্ৰিপছ লৈ ব্ৰাইট ষ্ট্ৰিপছ লৈ ঠিক আছে আঁচকেইটা কথা কৈছে খোজকাঢ়ি আছিলে নেক্সটটো কৈছে লাৰ্কিং ইন আ শ্বেডো শ্লাইডিং থ্ৰু লং গ্ৰাছ চ' সি কি কৰিছিলে মনে মনে ঘাঁহৰ কিনাৰত লুকাই আছিলে শ্বেডোৰ লগত লুকাই আছিলে যাতে চিকাৰ কৰিব পাৰে এই কথাখিনি যেতিয়া কয় আমাৰ মনৰ ভিতৰত এটা ইমেজিনেশ্যন আহিলে ন কিবা এটা আমি ভাবিলোঁ অঁ হয়তো চাগে টাইগাৰটোৱে এনেকৈ আছিলে এই জেগাটোত চাগে এনেকৈ লুকাই আছিলে চাগে আন্ধাৰত সোমাই আছিলে এতিয়া চাগে ওলাই আহিব এনেকুৱা নিচিনা কিছুমান ইমেজিনেশ্যন আমি কৰি ল'লোঁ নিজৰ মনৰ ভিতৰত ঠিক আছে এই মাইণ্ডত যে এই ইমেজবোৰ যে বনালোঁ এই পিকচাৰবোৰ যে বনালোঁ সেইটোৱে হৈছে ইমেজৰী ঠিক আছে দিছ লাইনছ হেল্প দ্য ৰিডাৰ ভিজুৱেলাইজ দ্য টাইগাৰ এই লাইনছকেইটাই এই ইমেজৰী যিকেইটা আছে য'ত ইমেজৰী দি থোৱা আছে লাইনছকেইটা এই লাইনছখিনি আমি পঢ়িলে মানে ইমেজিনেশ্যনত আমি যাব পাৰোঁ ভাবিব পাৰোঁ যে পয়েটে আমাক কি বুজাইছে একচুৱেলি আমি কি বুজাইছে বা এটা ইমেজ এটা ক্ৰিয়েট কৰিব পাৰোঁ নিজৰ মনৰ ভিতৰত এটা পিকচাৰ এখন ক্ৰিয়েট কৰিব পাৰোঁ ঠিক আছে নেক্সট চোৱা এলিটাৰেশ্যন ৰিপিটেশ্যন অফ ইনিচিয়েল কনচনেণ্ট চাউণ্ডছ এক্সাম্পল তিনিটা দিছে আমাক হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰিপছ প্লাম ডিয়াৰ পাছ stares at the stars so এটো ইন্টাৰেষ্টিং হয় এলিটাৰেশ্যন মানে হৈছে য'ত কনসোনেন্টৰ ইনিচিয়েল মানে ফাৰ্ষ্ট ৱৰ্ডটো এটা ৱৰ্ডৰ ফাৰ্ষ্ট যোনটো লেটাৰ এলফাবেট সেইটো মিলিছে ইটো লগত এই লাইনটো যদি তুমি পঢ়া কি মিলিছে ষ্টক্স
strips ঠিক আছে এই দুটা ৱৰ্ডত কি মিলিছে আমাৰ এই দুটা চোৱা একেটা লাইনতে কিন্তু একেটা লাইনতে দুটা একে একে he stalks in his vivid strips ইয়াতো st আছে ইয়াতো st আছে ঠিক আছে এটা লাইনতে নেক্সট চোৱা plum deer pass ইয়াত এটো আছে ইয়াতো p টো আছে সো একেটা লাইনতে দুটা p লাস্ট টু চোৱা ইয়াতো st আছে ইয়াতো st আছে সো আমি কি দেখিলো এটা লাইনতে কনসোনেন্টৰ ইনিশিয়ালস কিটা একেই হয় st আছে ইয়াতো st আছে তাত p আছে ইয়াতো p আছে ইয়াত st আছে ইয়াতো st আছে সো এটো এলিটাৰেশন হয় ঠিক আছে নেক্সট ওয়া এনজয়মেন্ট ওয়ার্ডটো আমি এনজয়মেন্ট বুলি কওঁ তাতে বিটো সাইলেন্ট থাকে সো এনজয়মেন্ট মানে কি হয় a sentence continues from one line to the next without a pause pause মানে কি ৰখি দিয়াটো pause বুলি কয় তুমি কিবা এটা কাম কৰি আছা ঘপকে ৰখি দিলা pause তুমি কিবা এটা মই তোমাক কিবা এটা কৈ আছো ঘপকে মই যদি ৰখি দিও that is pause so এই সেন্টেন্সত যত এনজয়মেন্ট থাকে তাত কি হয় pause নাথাকে ৰখি নিদিয়ে মানে কন্টিনিউ কৰে এটা ফ্লোত কন্টিনিউ কৰে ঠিক আছে কৈ থাকে ৰখি নিদিয়ে মাজত সেন্টেন্সটো সো এক্সাম্পলৰ he hears the last voice at night the patrolling cars the thought flows across lines smoothly ইয়াত যে আমি এটো কৈছে he hears the last voice at night তাতে কি হল সোৱা নাইটলৈকে কলে কিন্তু নাইটত কমাটো আছে কাৰণে ইয়াতে ৰখি দিয়া নাই ঠিক আছে এই নাইটত এখিনিত আমাক ৰখি দিয়া নাই ইয়াপা গৈ পেলে আকৌ ইয়াত পাইছেগে ঠিক আছে পেট্ৰোলিং কাৰ্ছলৈকে আমাৰ কন্টিনিউ হৈছে দুটা বেলেগ বেলেগ লাইন হয় সো he hears the last voice at night এটো লাস্ট ওয়ার্ডটো হৈছে ইয়াত নাইট নাইটত কিন্তু হেক কৰি দিয়া নাই ঠিক আছে গুটে সেন্টেন্সটো ইয়াত হেক হৈছে যদিও হয়তো এই লাইনটো ইয়াতে হেক হৈছে কিন্তু আমাৰ গুটে ফ্লোটো বা থটটো আমাৰ মনৰ ভিতৰ যোনটো থট হয় সেই বস্তুটো এক কাৰ্ছতে হেক কৰিছে ঠিক আছে ইনভার্টেড কমা ভিতৰত ইয়াতে হেক হৈছে দা পেট্ৰোলিং কাৰ্ছ মানে he hears the last voice at night মানে কি হয় আমাক কবলৈ বিচাৰিছিলে যে টাইগাৰ যোনটো লাস্ট ভয়েস শুনে ৰাতি হেটো পেট্ৰোলিং কাৰ্ছ হয় যোনটো এটা দুটা লাইন মিলি এটা ফ্লোতে কন্টিনিউ হৈছে হে তেনেকুৱাবোৰত আমি কি হয় স্মুথ ফ্লো হয় ঠিক আছে মিহিকে আমাৰ এটা লাইনৰ পৰা ইটো লাইনলৈ ফ্লো হৈ যায় সেন্টেন্সটো ৰখিব লগা নহয় ঠিক আছে ফুল স্টপ নাথাকে সো হেতু হৈছে এনজয়মেন্ট নেক্সট হতে কন্ট্ৰাষ্ট the poet compares two different lives tiger in the zoo caged helpless tiger in the wild free powerful ইয়াতে কি হয় কন্ট্ৰাষ্ট মানে হৈছে ডিফাৰেন্সিয়েট কৰা ঠিক আছে ডিফাৰেন্সিয়েট কৰা মানে বেলেগ বেলেগ বস্তু দুটা একেলগে আনা ঠিক আছে পয়েমটো দিটা মই তোমাক কৈ আছো যে ক্যাপটিভিটি এফালে আছে এফালে ফ্ৰীডম আছে ক্যাপটিভিটি মানে বন্ধ কৰি ৰাখাটো ঠিক আছে কাবাক ধৰি বান্ধি থৈ দিয়াটো আৰু এফালে ফ্ৰীডম মানে মুক্তভাৱে থাকাটো ইয়াত টাইগাৰ ইন দা জুট কি হয় টাইগাৰ ইন দা জুট আমি টাইগাৰটো কেজৰ ভিতৰত আছে আৰু কেজৰ ভিতৰত আছে কাৰণে হি হেল্পলেছ হৈ আছে এবাৰ হেতু দেখাইছে নেক্সট আমাক আৰু এটা বস্তু দেখাইছে পয়েমটো ভিতৰতে স্টেঞ্জাখিনিত টাইগাৰ ইন দা ওয়াইল্ড মানে টাইগাৰ ইন দা ওয়াইল্ড মানে জংগলত য'ত হি ফ্ৰী কে আছে আৰু পাৱাৰফুল হৈ আছে বিকজ হি যেটা জংগলত থাকিব হি ফ্ৰী হৈ থাকিব হি পাৱাৰফুল হৈ থাকিব বিকজ হি ৰজা নিচিনাকে থাকিব তাতে সো ফ্ৰী কে আছে লগতে পাৱাৰফুল হৈ আছে ঠিক আছে সো এখিনি আছিল আমাৰ গুটেখিনি poetic devices যিখিনি আহিব পাৰে তোমাক পয়েমটোত ঠিক আছে বিকজ মই কি কৈছো যে এই পয়েমটোৰ ভিতৰত টাইগাৰ ইন দা জু পয়েমটোৰ ভিতৰত যিখিনি poetic devices আছে বহুতখিনি আছে বাকি কিটা যেগিটা তোমাক পয়েম আছে তাৰ কম্পাৰিজনত এই গুটে পয়েমটোত মানে বেছিকে আছে বা এখিনিৰ আহাৰ সম্ভাৱনা বেছি আছে তোমালোকৰ সো যিখিনি মই ইটালৈকে দেখালো এখিনি বহুত ইম্পৰ্টেন্ট হয় এখিনি তোমালোকে চাব লাগিব এক্সামত অহাৰ চান্স আছে 80% মই কৈছো বাকি গুটে যুদু পয়েম আছিলে হে পয়েমটোক আমাৰ লিখিছে লেছলি নৰিছ হয় আমাৰ পয়েট হয় জুনে এটা টাইগাৰক পোৰ্ট্ৰে কৰিছে দেখাইছে এটা টাইগাৰক যোনটো নেচাৰেলি ওয়াইল্ড এনিমেল হয় জংগলত থাকিব লাগে যাক ধৰি আনি মানুহে জুট ৰাখিছে বন্ধ কৰি পেলে মানে চিৰিয়াখানাত ৰাখিছে আমাৰ এন্টাৰটেইনমেন্টৰ কাৰণে যোনটো কৰিব নালাগে এই বস্তুটো দাঙি ধৰিছে পয়েটে গুটে মানে আমাৰ পয়েমটোত ঠিক আছে